গুৱাহাটীৰ খানাপাৰাত গুৱাহাটীৰ পৌৰ নিগমৰ সভা। গুৱাহাটীলৈ আহিল GMCৰ ৭৫খনকৈ অত্যাধুনিক বাহন, ৫০খন অটো টিপাৰ্ছ, ১৪খন ডাম্পাৰ টেংকাৰ, ৪খন ৰোড চুইপিং মেচিন, ৭খন চাকচন মেচিনৰ উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মুঠ ১১১খন বাহন গুৱাহাটী পৌৰ নিগমে ক্ৰয় কৰিছে। গুৱাহাটী পৌৰ নিগমে স্মাৰ্ট চিটিলৈ লৈ আহিল ১১১খনকৈ অত্যাধুনিক বোকা, জাবৰ, ধূলি, নলাৰ পানী নিষ্কাশনৰ বাহন। খানাপাৰাস্থিত APSC ভৱনৰ ৱাকিং জোনত GMCয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে ৭৫খনকৈ বাহন। এই বাহনসমূহে মহানগৰীৰ জাবৰ, ধূলি আৰু কৃত্ৰিম বানমুক্ত গুৱাহাটী গঢ়ি তুলিবলৈ যথেষ্ট সহায় কৰিব। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মেয়ৰ মৃগেন শৰণীয়া, ডেপুটি মেয়ৰ স্মিতা ৰয় আৰু বহু বিশিষ্ট ব্যক্তি। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ প্ৰতিবেদন, BB আছাম লাইভ। পৌৰ নিগমৰ আজি গুৱাহাটীখন চাফ চিকুণ কৰি ৰাখিবৰ কাৰণে ১১১খন বিভিন্ন ধৰণৰ বাহনৰ আজি আমি শুভাৰম্ভণি কৰিলোঁ। এই ১১১খন বাহনৰ ভিতৰত চুইপিং মেচিন আছে, অটো ট্ৰিপাৰ আছে, সৰু স্মল চাকিং মেচিন আৰু ডাম্পিং মেচিন ডাম্পাৰ আছে। গতিকে ১১১খন বাহন আজি আমি ৰাইজৰ সেৱাত মুকলি কৰি দিলোঁ। এই মেচিনসমূহ বা এই বাহনসমূহ মুকলি কৰি দিয়াৰ লগে লগে গুৱাহাটীৰ স্বচ্ছতাৰ ক্ষেত্ৰত কিছু পৰিমাণেও সকাহ হ'ব। বিশেষকৈ ৱাৰ্ডে আমাৰ যিসমূহ NGOই জাবৰ কালেকশ্যন কৰে, তেওঁলোকৰ গাড়ীবিলাক পুৰণা হৈ গৈছিল আৰু নতুন গাড়ীৰ সংযোজনৰ প্ৰয়োজন আছিল। গতিকে ৫০খন অটো ট্ৰিপাৰে এই কামখিনিত সহায় কৰিব। ৰাস্তাৰ ধূলি মাকতি ইত্যাদি চাফ চিকুণ কৰাৰ ক্ষেত্ৰত এই চুইপিং মেচিনখিনি যথেষ্ট সহায়ক হ'ব। গতিকে মই আশা ৰাখিছোঁ যে এই বাহনসমূহৰ সংযোজনে গুৱাহাটী পৌৰ নিগমক যোৱা সময়ত যেনেকৈ ৪০২ৰ পৰা আনি ৪৬ নম্বৰ স্থানলৈ আনিছিল, এইবাৰো আৰু আগবাঢ়ি যাবলৈ, স্বচ্ছতাৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাবলৈ সহায়ক হ'ব। মই পৌৰ নিগমক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেয়ৰে দিব পাৰিব কিমানত কিনিছিল, কাৰণ আমি একেলগে ২৫০খন অটো ট্ৰিপাৰ অৰ্ডাৰ দিছিলোঁ। এতিয়া ৫০খন আহিছে। চুইপিং মেচিনো আমি 4টাই দিছিলোঁ নেকি। গোটেই ষ্টেপ বাই ষ্টেপ আহি আছে, গোটেইখিনি কাম অহা নাই। সঠিক তথ্যটো আপুনি পৌৰ নিগমৰ জল জীৱন মিছনৰ যোৱাকালি এখন সভা আমি দিল্লীত অনুষ্ঠিত হৈ গ'ল। কেন্দ্ৰীয় মন্ত্ৰী, জলশক্তি মন্ত্ৰী আৰু পঞ্চায়ত ৰাজ মন্ত্ৰীৰ উদ্যোগত গোটেই ভাৰতবৰ্ষৰ বিভাগৰ মন্ত্ৰীসমূহ উপস্থিত আছিল। আমাৰ PHC মিনিষ্টাৰে হওক বা PNRD মিনিষ্টাৰে হওক, সকলো উপস্থিত আছিল আৰু তাত আমি সকলো দিশ আলোচনা কৰা হ'ল। আৰু যোৱা প্ৰায় এবছৰ ধৰি যি পে'মেণ্ট কেন্দ্ৰ চৰকাৰৰ পৰা বন্ধ হৈ আছিল, সেই পে'মেণ্টটো মোটামুটি অহাৰ এটা পৰিৱেশ হৈছে। এতিয়া আমাক ONM পলিচি বা আমি কেনেকৈ পৰিচালনা কৰিম, এই গোটেই ব্যৱস্থাটো আমাক কিছুমান কাম কৰিব দিছে। আৰু সেইখিনি কৰাৰ লগে লগে মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহত হয়তো কেন্দ্ৰ চৰকাৰৰ পৰা ধন অহা আৰম্ভ হ'ব আৰু আমাৰ কণ্ট্ৰেক্টৰসকলৰ যিটো অসুবিধা হৈছিলে, বাকীটো আমি বিষয়া কৰ্মচাৰী বা জলমিত্ৰসকলৰ দৰমহাৰ ক্ষেত্ৰত ক'তো প্ৰব্লেম হোৱা নাই, সেইখিনি আমি কৰি আছিলোঁ। কেৱল কণ্ট্ৰেক্টৰসকলৰ বিল দিয়াত আমাৰ এটা অসুবিধা হৈ আছিলে। সেই অসুবিধাটো চাগে দূৰ কৰিব পাৰিম, এনেকুৱা এটা পৰিৱেশ হৈছে। আৰু সেইখিনিৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰকো ধন্যবাদ দিছোঁ যে এটা পজিটিভ দিশত কামখিনি আগবঢ়াইছে। কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো সদায় তেখেতসকলৰ অভাৱ অভিযোগসমূহ পূৰণ কৰাৰ চেষ্টা কৰোঁ। এতিয়া পৌৰ নিগমৰ কৰ্মচাৰীয়ে ROP বিচাৰি আছে, আমি সেই ক্ষেত্ৰতো পজিটিভলি গৈ আছোঁ, আমি চেষ্টা কৰি আছোঁ। কিন্তু তাৰ লগে লগে আমাৰ আশা হ'ল যে পৌৰ নিগমৰ কৰ্মচাৰীসকলেও এই বাহনখিনি আমি কিনিছোঁ, ধৰক এই বাহনখিনি যদি ভালকৈ তদাৰক নকৰি কম দিনত নষ্ট হৈ যাব। বহু সময়ত আমি বাহনসমূহ তেনেকুৱা দেখা পাওঁ যে কিনা হয় ঠিকে, তাৰ পিছত যিটো তদাৰক হ'ব লাগে, যিটো পৰিচালনা হ'ব লাগে, সেইটো কম হয়। সেইকাৰণে মই আজিয়ে কৈছোঁ যে এই ক্ষেত্ৰত কৰ্মচাৰীসকলেও খুব সঠিকভাৱে কাম কৰিব লাগে আৰু বিষয়াসকলে মনিটৰিংটো খুব ভালকৈ কৰিব লাগে। অনেকখিনি বোকামাত তোলা হয় আৰু যিবিলাক নলা নৰ্দমা আমি সদায় চাফা কৰোঁ, সেই ক্ষেত্ৰত আমাৰ নলাৰ বোকাটো তুলি থোৱাৰ পিছত অলপ শুকালে আমাৰ গাড়ীখিনি আমি লৈ যায়, সেইখিনি নিয়া হয়।
ক'ৰবাত কিবা এটা অলপমান পলম হ'ব পাৰে যান্ত্ৰিকখিনি আমি সকলো নলা নৰ্দমা যি আমি বোকা তোলোঁ গোটেইখিনি আমি লৈ যোৱাৰ ব্যৱস্থা কৰিম। আৰু এটা আপোনালোকে জি এছ ৰোডৰ কাষে কাষে যিখিনি ডাষ্টবিন আছিলে আঁতৰাইছে, বহুত ভাল কাম কৰিছে, কিন্তু যিখিনি ৰাস্তাৰ কাষত এতিয়াও বহুত ডাম্পিং ষ্টেচন বুলি কয় খুব সম্ভৱ, বহুত মানুহে ডাম্পিং ষ্টেচন নহয়, আপোনালোকে আৰু খোলাকৈ আমি হ'লোঁ ট্ৰেন্সফাৰ ষ্টেচন। আমাৰ সৰু গাড়ী দি গলিৰ পৰা বা তেনেধৰণৰ বাইলেণ্ডৰ পৰা গাড়ীখিনি আমাৰ জাবৰখিনি এন জি অ'খিনি আনে। আজি যি গাড়ী আছে সেই গাড়ীসমূহ সৰু সৰু বাইলেণ্ডত সোমাব। তাৰপিছত আমি ইয়াতে আমাৰ ইয়াৰ ওচৰতে আমাৰ কি ঠাইটো আমাৰ ত্ৰিপুৰা ৰোড আমাৰ এটা অ'পেন স্পেচ থাকি পেলাই য'ত আমি অলপ ডাঙৰ জেগা থাকে, য'ত আমাৰ ডাম্পাৰখিনি আহিব পাৰে, JCB আহিব পাৰে, তাতে আমি ট্ৰেন্সফাৰ কৰোঁ। সেইটো অ'পেন ট্ৰেন্সফাৰ পইণ্ট। তাতে আমি গোটেই সৰু গাড়ীৰ পৰা বস্তুখিনি লৈ পেলাই ডাঙৰ গাড়ীত তুলি লৈ যোৱাৰ পিছত বেলতলত লৈ যাওঁ। কাৰণ এইখন গাড়ী বেলতলত লৈ গ'লে পৰৱৰ্তী সময়ত যদি তেওঁ আহিব তাক 6 ঘণ্টা লাগিব। তো সেইকাৰণে আমি ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি তালৈকে লৈ যাওঁ। সেইকাৰণে সেইটো ডাষ্টবিন নহয়, আৰু ডাষ্টবিন ফ্ৰী আমি গুৱাহাটী কৰিছোঁ। য'ত যেনেকৈ দৰকাৰ আছে আমি এইটো কৰিছোঁ, কিন্তু আমি গোটেইখিনি জাবৰ এঠাইত অনাৰ পিছত আমি ইয়াৰ পৰা ডাঙৰ গাড়ীত লৈ যাওঁ। সেইকাৰণে আপোনালোকে জু ৰোডত যিটো আমাৰ আছে তাতে আমাৰ এটা আছে। আমি এতিয়া ফাঁচী বজাৰত আমি এটা ট্ৰেন্সফাৰ ষ্টেচন আমি বনাইছোঁ। আদাবাৰীত অলমষ্ট কাম শেষ হৈছে, তাতো আমাৰ এটা আছে। এতিয়া আমি পুৰবী ডায়েৰীৰ কাম আমি প্ৰায় মানে 70% কাম শেষ হৈছে। এতিয়া এনেধৰণৰ ট্ৰেন্সফাৰ ষ্টেচন যেতিয়া আমাৰ বনোৱা হ'ব, এই সৰু পইণ্টবিলাক নোহোৱা হ'ব। সেইকাৰণে গুৱাহাটীত ঠাইৰ অভাৱ আছে। জাবৰ মানুহৰ লৈ যাব লাগিব, আৰু জাবৰ এক ঠাইত লৈ পেলাই একগোট কৰি লৈ যোৱাৰ ক্ষেত্ৰতো বহুখিনি আমাৰ আপত্তি দিয়ে। সেইকাৰণে জাবৰৰ লগত আমি সদায় সংগ্ৰাম কৰি আছোঁ, আৰু জাবৰৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছোঁ। আজি যদি ৰাস্তাৰ কাষত যদি আমি জাবৰখিনি লৈ পেলাই যদি ডাঙৰ গাড়ী লৈ নাযাওঁ, তেনেহ'লে আমাৰ ডাম্পিং ষ্টেচনলৈ যাব কেনেকৈ? যে জাবৰ লৈ নাযাওঁ তেনেহ'লে প্ৰচেচিং কেনেকৈ হ'ব? তো আমি যি বেলতল আপোনালোকে এদিন যাব, বেলতল আমাৰ কিমানখিনি আমাৰ কাম হৈছে। ৰেগুলাৰ আমাৰ 700 টন গাড়ী আমাৰ তালৈকে গৈ থাকে, তো মানে জাবৰ গৈ থাকে। তো আমি মাত্ৰ 300 টনে আমি প্ৰচেচিং কৰিব পাৰিছোঁ, কাৰণ আমাৰ সিমানখিনি মাটিও নাই তাতে। তো সেইখিনি পৰৱৰ্তী সময়ত আমি সেইখিনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো নিশ্চয়কৈ এনেধৰণৰ আমি যদি জাবৰখিনি লৈ যাব পাৰোঁ, তেনেধৰণৰ আপোনাৰ অ'পেন পইণ্ট দেখা নাপাওঁ। আৰু এতিয়া আমি কমিশ্যনাৰক আমি কৈছোঁ সেইবোৰ ঠাই আমি অ'পেন ট্ৰেন্সফাৰ ষ্টেচন বুলি আমি ঘোষণা কৰিম। তেতিয়াহ'লে আপোনালোকৰো কিছু আমাৰ ক্লিয়াৰ হৈ যাব, তাতে ডাম্পিং ষ্টেচন নহয়। কাৰণ গুৱাহাটীত ক'তো ডাম্পিং ষ্টেচন নাই, আমি ট্ৰেন্সফাৰ ষ্টেচন আছে। তো ট্ৰেন্সফাৰ সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী লোৱাৰ ক্ষেত্ৰত আমি এইটো কৰিব লাগিব। আজি ধৰক ৰেলত চাউল আহে, এটা আপোনালোকে ধৰক এতিয়া ৰেলৱে ষ্টেচন যায়, ৰেলৰ পৰা আহি গাড়ীত উঠে, গাড়ীৰ পৰা দোকানলৈ যায়। ঠিক তেনেকৈ আমি ঘৰৰ পৰা জাবৰ তুলি আমি ডাম্পিং ষ্টেচনত লৈ যাওঁ, সেইটো আমাৰ ট্ৰেন্সফাৰ ষ্টেচন। বহুতেই দেখায় আমাৰ G+ হওক বা বিভিন্ন ধৰণৰ আমাক দেখায়, আমি সেইখিনি ক্লিয়াৰ কৰি দিলোঁ। গ'লে কেতিয়াবা গাড়ী ঘোঁৰা যদি অলপ দেৰিকৈ আহে বা ড্ৰাইভাৰ চাইভাৰ নাথাকে, তেতিয়া 1 ঘণ্টা জেগাত 2 ঘণ্টা লাগে, কিন্তু আমি পৰৱৰ্তী সময়ত চাফচিকুণ কৰি আমি লৈ যাওঁ। আৱৰণৰ মাজত আৱৰ্জনা মানে কৰিব পাৰে, কিন্তু সেইখিনি আৰু ভাঙি যায়, কাৰণ আপোনাৰ গাড়ী অহা যোৱা কৰি থাকে, আৰু ৰাতিপুৱা সময়ত ইমান ফাষ্ট কাম হয় যে আৱৰণটো আমি থৈ দিলে চাব, কাষৰ আৱৰণ আছে আপোনাৰ যদি দক্ষিণ গাঁৱৰ ফালে যায়, আমাৰ এই য'ত আমাৰ টয়লেট আছে, তাৰপৰা আৱৰণখিনি আমাৰ পৰি আছে। সেইখিনি তথাপিও আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰত আৱৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আৰু সেইটো আমি অ'পেন মানে ট্ৰেন্সফাৰ ষ্টেচন বুলি আমি ঘোষণা কৰিম। তেতিয়াহ'লে আপোনালোকৰো মানুহখিনিকো বুজা মানে সুবিধা হ'ব। আৰু বহুতে ঘৰৰ আগত কেতিয়াবা পৰি যায়, তেওঁলোকে এটা অসুবিধা পায়, সেইখিনি আমি স্প্ৰে কৰি দিওঁ। তো সেনেকৈ আমি চলিছোঁ। কিন্তু জাবৰটো ঘৰৰ পৰা আজি মোৰ জাবৰটো যদি মই বেলতলত পঠাব লাগে, য'ত আমাৰ ডাম্পিং ষ্টেচন আছে, ডাম্পিং গ্ৰাউণ্ড আছে, তেতিয়াহ'লে আমি সৰু গাড়ীত আগে দিব লাগিব, সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী আহিব লাগিব, ডাঙৰ গাড়ী নিয়াই সেইটো স্থান হয়। আজি আমাৰ মুঠত আমি এতিয়া হিচাপ কৰিলোঁ, প্ৰায় আৰু আমাৰ গাড়ী আহিব লগা আছে, প্ৰায় 40 পৰা 42 কোটি টকা আমাৰ আহিব কৰা ক্ষেত্ৰত। এইটো আমাৰ সম্পূৰ্ণ আমাৰ NCAP-ৰ পৰা, আমাৰ যি আমাৰ পলিউশ্যন কণ্ট্ৰল কৰে, আমাৰ নেশ্যনেল ক্লিন ইয়াৰ প্ৰজেক্টৰ পৰা আমাক দিছে, প্ৰায় 18 কোটি টকামান আছে। আৰু আমাৰ টায়াৰ ড্ৰেইনৰ স্বচ্ছ ভাৰত মিছনৰ পৰা আমাৰ টায়াৰ ড্ৰেইনৰ পৰা আমি লৈছোঁ, আৰু আমি তেনেধৰণৰ শ্বুপিং মেচিনে হওক বা পানী ছটিওৱাৰ গাড়ী আমি আনাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মিনি ছুপাৰ চাকাৰ যদি আমি হিচাপ কৰিব পাৰোঁ, এতিয়ালৈ আমাক সঠিকভাৱে দিয়া নাই, কিন্তু এইটো গোটেই 7খনত আমাৰ 12 পৰা 13 কোটি টকা খৰচ হৈছে। থেংক ইউ।